দি আছে সি কেলে হিন্দুক দিব আমাৰ মুছলিমক কেলে সি নিদিয়ে তাৰ বাপ যে বাপ সিও নোৱাৰে আমাৰ বাংলাদেশ উঠাবলৈ মিয়া বাংলাদেশী নহয় মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া আমি অসমৰ সন্তান তোৰ মায়ে জন্ম দিয়া নাই এই অসমখনত মিয়া ৰাজ কৰিব তহঁতৰ বাপে কোন নহয় এখন অসম সোনকালে সাৰ্ভেটো শেষ কৰি সোনকালে তাত থকা বিশেষকৈ মুৰখং চেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয় তাৰ ওপৰঞ্চি বহুত ফৰেষ্ট এৰিয়াও আছে আৰু মই ভাবোঁ যে কৌব চাপৰিত যেনেকৈ উচ্ছেদ কৰি গোটেই চাফা কৰিলে আৰু কৌব চাপৰি মানুহে যেনেকৈ বৰপেটালৈ ঘূৰি গ'ল আমাৰ জোনাই ট্ৰেইন ষ্টেচনৰ আশে পাশে আৰু জোনাইৰ বিভিন্ন অঞ্চলত যিসকল মিয়া বাংলাদেশী মূলৰ মিয়া আছে সিহঁতক নিজৰ নিজৰ জেগালৈ সোনকালে ঘূৰি যাবলৈ আহ্বান জনাইছোঁ নহ'লে চৰকাৰে অতি সোনকালে উচ্ছেদ একেলগে কৰিবই সত্ৰৰ মাটি দখল কৰিবলৈ সুবিধা কৰি দিছিলে বিজেপিয়ে সত্ৰৰ মাটি মুক্ত কৰিছে এইটো অসমত অসমীয়া ভাষা সকলোৱে গ্ৰহণ কৰিব লাগিব এইটো আমাৰ মাতৃভাষা এই মাতৃভাষা আমি সকলোৱে মৰ্যাদা দিবই লাগিব ভোট নহলে চৰকাৰ ২৬ত মিয়াৰ ভোট নহলে চৰকাৰ গঠন কৰিব নোৱাৰিব বিজেপিয়ে বাংলাদেশী খেদাত বাধা দিছে তাক কাণত ধৰাই থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে মোৰ সময় নাই মই গুৱাহাটী যাম শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমে আমি এইটো স্পষ্ট কথা যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব এইটো কথা মই স্পষ্টকৈ কৈ দিছো আমাৰ বিধায়কগৰাকী আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয় আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছো আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকো আৰু এটা কথা স্পষ্ট শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে কোন ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026ত নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই 2 এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন 2 কঠা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাততো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকে থাকিব মন্দিৰটো উঠি যাব গতিকে অসমতো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰ পিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমতো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ
মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দি আমাৰতো জেগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। নিউজ ৰিপৰ্ট নেশ্যন এনি। চৰকাৰে দুখন আপোনাৰ ৰাষ্ট্ৰ দিলে, পাকিস্তান দিলে মুছলিমৰ কাৰণে, আপোনাৰ বাংলাদেশ দিলে বাংলাদেশীৰ কাৰণে। দুখন ৰাষ্ট্ৰ তেখেতলোকক থাকিবলৈ জেগা হোৱা নাই নেকি? আকৌ আহি যায় এই কাটা তাৰ ফালি যে আমাৰ অসমলৈ সোমায়। মইতো কৈ আছো যে যি জাগাত যোন থাকিব লাগে সেই জাগাত সিয়ে থাকিব লাগে। অসমৰ বিভিন্ন ঠাইত ছাৰ উচ্ছেদ অভিযান চলি আছে পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব, আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছো যে যি জাগাত যোন থাকিব লাগে সেই জাগাত সিয়ে থাকিব লাগে। হিমন্ত হিন্দুক দি আছে, সি কেলে হিন্দুক দিব? আমাৰ মুছলিমক কেলে সি নিদিয়ে? তাৰ বাপ সিও নোৱাৰে আমাক বাংলাদেশ উঠাবলৈ। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া। আমি অসমৰ সন্তান। তোৰ মায়ে জন্ম দিয়া নাই এই অসমখন, এই অসমখনত মিয়া ৰাজ কৰিব। তহঁতৰ বাপেকৰ নহয় এখন অসম। আমাক কোনো বিদেশী বুলি কোনো বাদ দি কোনো পৰ্যায় নিব নোৱাৰে। বিশ্ব শৰ্মা তোমাক ভক্তি আনি দিছিল। আজি আমাৰ ৰেভিনিউ খাচ ভাঙিছা, কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাচ মাটিত ওলাই লৈ আহিম। অসমখন তোৰ বাপেকৰ নেকি? এইখন অসম মিয়াই ৰাজ কৰিব এইখন অসমত। তোৰ মায়ে জন্ম দিয়া নাই এই অসমখন, এই অসমখনত মিয়াই ৰাজ কৰিব। তহঁতৰ বাপেকৰ নহয় এখন অসম। লখিমপুৰত চলা উচ্ছেদৰ বিৰুদ্ধে থিয় দি মিয়া মহিলাই চেলেঞ্জ দিছে মুখ্যমন্ত্ৰীকো। বাংলাদেশীক খেদিবলৈ কাৰো বাপেকৰ দম নাই, য'ৰ পৰাই খেদিব তাতেই মিয়া গজিব। হিমন্ত কি কৰিছে? মুছলিমক খেদি দি পেলাই উঠাই দি হিন্দু মানুহ যেইকেইটা লগতে খেদে সেইকেইটা লগে আকৌ হিমন্ত লগে মাতি দি আছে। 2.5 কটা 2 কটা যি পাৰে হিমন্ত হিন্দুক দি আছে। সি কেলে হিন্দুক দিব? আমাৰ মুছলিমক কেলে সি নিদিয়ে? কি কাৰণ কৈছে সি? তাৰ বাপ সিও নোৱাৰে আমাক বাংলাদেশী উঠাবলৈ, কেতিয়াও নোৱাৰে। সি বাংলাদেশী হ'ব লাগিব।